মোবাইলত বহুতে ষ্টেটাছত লগাই আছে যে আজি 39 ডিগ্ৰী আজি 40 ডিগ্ৰী কিন্তু কিয় ইমান গৰম হৈছে আমাৰ গাছৰ যোনবিলাক গাছ আছে গাছবিলাক সব আমি কাটি কাটি দিছো গতিকে গাছৰ সংখ্যা কমি গৈছে গতিকে গৰম বৃদ্ধি হ'ব আৰু সেই কাৰণে মই ভাবছো যে আমি আমাৰ ঘৰৰ ওচৰতে এটা গাছৰ পুলি লওঁ আৰু আপোনালোকৰ যদি আমাৰ লগত একমত তেনেহ'লে আজি এটা গছৰ পুলি লওক আমি গাছ বুলি ক'ব পাৰো আজি নহ'লেও কালি যেতিয়া সময় পায় তেতিয়া এটা গাছৰ পুলি লওক আৰু বহুতে যি বেলেগৰ কথা চিন্তা নকৰে নিজৰ ঘৰৰ কাৰণে চিন্তা কৰে গতিকে আপোনালোকে ঘৰৰ কাৰণে চিন্তা কৰি যাতে এটা এনেকুৱা পুলি এটা ৰোক যাতে সেই গাছৰ চেহাত আপোনালোকে ৰেষ্ট ল'ব পাৰে আৰু তেনেকৈ এটা হ'লেও কমচে কম এটা হ'লেও গছৰ পুলি ৰোক আৰু ঘৰৰ যেইটা সদস্য আছে তাৰ নামত এটা এটা পুলি ৰোক আৰু এটা যদি ঘৰৰ মানুহ মানে এখন ঘৰৰ পৰিয়াল যদি ৰেষ্ট ল'ব পাৰে সেই গছৰ ছাঁত প্ৰত্যেক ঘৰত যদি নিজৰ কথাই যদি চিন্তা কৰে তেতিয়া গাছৰ সংখ্যা বহুত বেছিকৈ বৃদ্ধি পাব গতিকে আপোনালোকে নিজৰ কথা চিন্তা কৰক বেলেগৰ কথা চিন্তা কৰিব লাগিলে ঘৰত এটা পুলি ৰোক তাৰপিছত সবে যেতিয়া ঘৰৰ পুলি ঘৰে ঘৰে এটা এটা পুলি ৰুব তেতিয়া দেশৰ উন্নতি হ'ব গতিকে এটা পুলি ৰোক আৰু আমি যি ভাবোঁ যে এইটো কৰোঁ সেইটো কৰোঁ জন্মদিনত আপুনি কমচে কম ঘৰতে গছৰ পুলি এটা ৰোক তেতিয়াহে ভাল হ'ব আৰু জন্ম পাইছিল যেতিয়া আমাৰ ঘৰৰ পিছফালে এটা কদমৰ পুলি ৰুইছিল মানে আগৰ দিনৰ মানুহবিলাকেও যেতিয়া জন্ম পাইছোঁ মানে ল'ৰা এটা জন্ম পাইছে ছোৱালী এটা জন্ম পাইছে তেতিয়া গছৰ পুলি এটা ৰুইছে নাই যেতিয়া জন্মদিন পাব তেতিয়া আপুনি ৰোক তেতিয়া কিবা লাগিলে সকামত ৰোক যেতিয়া তেনেকৈ কৰে তেতিয়া এই আমাৰ গছৰ সংখ্যা কমি নাযায় আৰু আমাৰ ভিডিঅ'ৰ পিছফালে আছে আৰু এয়া মইনা যেতিয়া আহিছিল মইনা অহা দিনা আমি ইয়াতে এটা আমি পুলি ৰুইছিলোঁ ধৰচোন আৰু যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ডৰ নামত বা বয়ফ্ৰেণ্ডৰ নামত ঘৰতে লাগিলে এটা গছৰ পুলি লওক মানে সেইজনৰ লগত স্মৃতি হিচাপত ৰোক আৰু এই মাইনা আহোঁতে আমি ইয়াতে এডাল নাহৰৰ পুলি ৰুইছিলোঁ আৰু নাহাৰডাল চাওঁ নাহাৰডাল এই 2 বছৰ হৈ গ'ল এইডাল যেনেকৈ আছে সেনেকৈ আছে 2 বছৰ ইমানখিনিয়ে আছে মানে এডাল গাছৰ পুলি বাঢ়োঁতে বহুত টাইম লাগে গতিকে এতিয়াৰ পৰা যিমান পাৰে সোনকালে গাছৰ পুলি ৰোওঁ আৰু আমি এটা গাছৰ পুলি ৰোওঁ এই মাইনে মই হেল্প কৰিম আৰু কোদাল চোদাল আনিছোঁ আমি আমাৰ আৰু মানে ঘৰৰ ওচৰত আমাৰ এই ঘৰটোৰ ওচৰতে গাছৰ পুলি এটা ৰুম আমৰ গাছডালকে ৰুম কিন্তু কথা হ'ল কি ঘৰৰ ওচৰ ৰুলি মানে এনেকুৱা পুলি এটা ৰোৱা ভাল যাতে কাটবা লগা নহয় পটককৈ সেনেকুৱাকৈ গাছৰ পুলি এটা ৰুম খাবও পাৰোঁ সেনেকুৱা হ'ল খাবও হ'ল মানে চেহাও হ'ল পৰিৱেশৰ কাৰণে হ'ল আমাৰ ওচৰতে আছে বাৰু আমলখু এইডাল আমলখুও আছে আমলখু নতুনকৈ ৰোৱা আছে আৰু ইফালে অগৰ আছে তাৰপিছত নাহাৰ আছে তাৰপিছত এনেকুৱা লাগিলে এনেকুৱা এটা পুলিহে ৰুই দিওঁ মানে ফুলৰ পুলি থানা ৰুই দিওঁ লাগিলে আমাৰ ইয়াতে বহুতকেইটা আছে এইডাল এডাল আছে ডাঙৰ গাছ আৰু এনেকুৱা সৰু সৰু বাৰু বাদ দিয়ে এয়া গোলাপ ফুলৰ কথা ক'ব যোৱা নাই বাৰু অকণমান ডাঙৰ আৰু এই শেৱালি ফুল ইমান ইয়াৰ পৰা হ'লেও অলপ হ'লেও হেৰি হ'ব আৰু ইয়াতে এডাল পুলি এটা ৰুইছোঁ আৰু এইডাল এডাল ফুল এইডাল অলপ ডাঙৰ হ'ব আৰু এইডাল এডাল ৰুইছোঁ আৰু আপোনালোকে ৰোৱক অতি সোনকালে ৰোৱক আৰু ইফালে এডাল অশোক ফুল ৰখি গৈছিল দেখা পোৱা নাছিলোঁ এইডাল এডাল অশোক ফুল মানে আমি একে বহুতকেইডাল ৰুইছোঁ আৰু পিছফালেও আমলখু ৰুইছোঁ আৰু কিবা কিবি ৰুইছোঁ আৰু আমৰ পুলিও আছে আৰু হ'লেও পিছফালে নহয় ইয়াতে ৰুম আৰু মইনা কোনখিনি ৰুম সেইখিনি ৰুম আৰু আপোনালোকৰ যদি আমাৰ লগত একমত হয় তেনেহ'লে এই ভিডিঅ'টো আৰু দুজনলৈ শ্বেয়াৰ কৰক যাতে সিহঁতে এই ভিডিঅ'টো পায় সিহঁতে গছৰ পুলি ৰোৱা ষ্টাৰ্ট কৰি দিয়ে আৰু আপুনিও গছৰ পুলি এটা হ'লেও আৰু আজি আমি 2টা আমৰ পুলি ৰুম হ'ব দহ কৰিবি মাত্ৰ আৰু ইয়াতে পানী দিবৰ কাৰণে বহুতৰ হয়তো টাইম নাথাকিব পাৰে গতিকে টাইম দিয়া এটা টাইম আছে যেতিয়া আমি মুখ ধুওঁ সদায়তো মুখ ধুওঁ গতিকে তাৰে যোনখিনি মগৰ পানী থাকোঁ সেই পানীখিনি লাগে এটা যদি টাইম নাথাকে ইয়াৰ গাছডালৰ গোড়তে মুখটো ধুই দিলে তে এই গাছডালেও মানে পানীটো পালা আৰু মুখো ধোৱা হৈ গ'ল সেইটোৱে কৰোঁ আৰু আপোনালোকে ইয়াত এতিয়া বেলেগ সাৰৰ দিয়া দৰকাৰ নাই আমাৰ ঘৰতে গোবৰ আছে ঘৰত যদি মানে বাটতে গোবৰ পৰি থাকিব আৰু গৰু গোবৰ আনি বঢ়িয়াকৈ ইয়াতে অকণমান দিম আৰু সেই ওচৰতে পৰি আছে সেইখিনি লৈ আনো মই অলপমান সেইখিনি এনেকৈ গোবৰখিনি ভালকৈ নুঠিলে বনত আছিল কাৰণে পেলপেলীয়া বৰষুণ পৰি আছিল সেইকাৰণে ফাইনেলি আমাৰ এইটো আমৰ পুলি ৰোৱা হৈ গ'ল আৰু ইয়াতে অকণমান পানী দিওঁ বঢ়িয়াকৈ এইডালে জীপ পাবৰ কাৰণে আৰু এডাল আছে সেইফালে পিছফালে যাই ৰুম আৰু ইয়াতে বঢ়িয়াকৈ অলপ পানী দিওঁ চাৰিওফালে আমাৰ ইয়াৰ ওপৰত অকণমান হেৰি আছে কলপাত আছে সেই কলপাত এটা কাটি দিব লাগিব কাটি দিলেহে এইডাল অলপ বেছি ভাল হ'ব অকণমান পিছত আমি কাটি দিম পুলিকেইটা মানে পাতকেইটা আৰু এই পুলিটো যাতে ছাগলীয়ে বা কিবা নাখাবৰ কাৰণে ইয়াতে গোবৰ অলপ ওপৰত আগুৱান তেতিয়াহ'লে এনেকৈ বেছি ভালকৈ হ'ব এই এনেকৈ গোবৰৰ পানীটো এনেকৈ দিব লাগে তেতিয়াহ'লে ছাগলীয়ে বা গৰুৱে আহি নাখাব ছেকেণ্ড পুলিটো আমি আমাৰ পূবৰ ফালে যোনখিনি ঠাই আছে আমৰ পুলিটো আমাৰ ইয়াত ৰোৱা হৈ গ'ল আৰু ইয়াতে বহুত বেছিকৈ বতাহ বলি আছে আৰু সেইকাৰণে ইয়াত বহুত বেছি টাইম ভিডিঅ' নকৰোঁ আৰু আপোনালোকে পাৰে যদি এটা হ'লেও গছৰ পুলি ৰোওক আৰু যদি আমাৰ লগত একমত আছে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিয়ক যে আমিও গাছৰ পুলি ৰুম আৰু সেই হিচাপত আপোনালোকে এটা গাছৰ পুলি ৰুওক আৰু যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত আছে পেজটো ফ'ল' কৰি দিয়ক আৰু